তো সেইদিনা আছিল বৃহস্পতিবাৰ মই ফুলকাৰবাৰ বজাৰৰ পৰা গছ এজোপা লৈ আহিলোঁ জুবিনদাৰ কাৰণে। জুবিনদাৰ ভাল পোৱা এজোপা নাহৰ গছ। জুবিনদা ঢুকুৱা আজি বহুদিনেই হৈ গ'ল। জুবিনদাৰ এতিয়ালৈকে ন্যায় পোৱা নাই। আমি কি কাৰণে ন্যায় পোৱা নাই সেইটোতো আমিও ক'ব নোৱাৰোঁ, যিহেতু ইয়াৰ তদন্ত চাই আছে আমাৰ হেমন্ত মামা চৰকাৰে। তো চৰকাৰক এইটো অনুৰোধ, আৰক্ষী প্ৰশাসনক এইটো অনুৰোধ, আৰু আমাৰ যিখন সংবিধান আছে সংবিধানৰ মতে আমি ন্যায় পাব লাগে। জুবিনদাৰ মৃত্যুৰ আঁৰত থকা বহুতো তথ্য পাইছে বুলি আমি বহুতে গম পাইছোঁ। তো জুবিনদাৰ স্মৃতিৰ কাৰণে মই এই নাহৰজোপা ৰোপণ কৰিব ওলাইছোঁ। যিহেতু মোৰ ঘৰত ঠাই বহুত কম, তামোল গছেৰে ভৰা, বাঁহ গছেৰে ভৰা মোৰ বাৰীখন। ঠাই কম হিচাপে মই অকণমান ঠাই জুবিনদাৰ কাৰণে উলিয়াই তাত ৰোপণ কৰিব ওলাইছোঁ এই নাহৰজোপা। তো নাহৰজোপা যেন ভালদৰে ডাঙৰ দীঘল হয় তাৰে কামনা কৰি জুবিনদাৰ নামত এইজোপা গছ ৰোপণ কৰিব ওলাইছোঁ। জুবিনদা য'তেই নাথাকক ভালে থাকক, সুস্থ থাকক, সবল থাকক, আৰু আমাৰ বুকুৰ মাজত তেওঁৰ গানবোৰৰ চকীত আমাৰ জীয়াই থাকিব, সদায় জীয়াই থাকিব। জুবিনদা অমৰ, জয় আই অসম, জয় জুবিনদা। ভিডিঅ'টো সম্পূৰ্ণ চাব, চাই কিনে জুবিনদাৰ কাৰণে কমেণ্ট এটা কৰি থৈ যাব, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় আই অসম, জয় জুবিনদা। সম্পূৰ্ণ চাবলৈ অনুৰোধ কৰিলোঁ ভিডিঅ'টো। দহটাকে ৰুব দিছোঁ দে, আৰু দি মাটি দি জয় জুবিনদা বুলি ক। হ'ব দে হ'ব দে হ'ব দে হ'ব হ'ব, আইতা দিব বঢ়িয়াকে। যা এক মগ পানী আনবি যা। ইয়াৰ ৰোপণ হৈ গ'ল, এইডাল ডাঙৰ হ'ব বুলি আশা থাকিল। জয় জুবিনদা। মই আছোঁ, এইফালে প্ৰণয় আছে, এইফালে হাই দিয়া, মা আছে। ছোৱালীক আনিব পঠাইছোঁ পানী, পানী লৈ আহি আছে এক মগ। মোৰ পানীটো জলদি আন, পানী দিয়া অলপ দিয়া, গোটেইখিনি দিয়া, বঢ়িয়া ব'লা হৈছে। তো জুবিনদাৰ কাৰণে নাহৰ গছ এটা ৰুলোঁ, যিহেতু জাগা নাই আমাৰ, তথাপিও ৰুব চেষ্টা কৰিছোঁ। এই জংঘলৰ মাজত হ'লেও কিমান জংঘল, বোলে নাৰিকল গছ আছে, ৰাস্তাৰ কাষতে ৰুইছোঁ নাহৰ গছজোপা। ভাল হ'ব বুলি আশা থাকিল নেকি? হ'ব না ডাঙৰ? হ'ব না দে।